আমাৰ বাইদেউ কিবা নকৰে কালি এডোখৰতে চেৰেং কৰি মাৰিছিলে দাদাই কৈছে খেলিব লাগিব নি বোলে একদম এনেকে কৈ মাক ধৰি লৈছো গাত পুৰা কাৰণ জ্ঞানদীপ গগৈ আছে ৱাহ হেল্ল' ৰব 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 আমি কলেজ যাম এতিয়া আমাৰ গাড়ী একদম এইটো কাটত সোমাই গৈছিল মা আমি নাপাওঁগে ডক্টৰ ভূপেন হাজৰিকা লাজ দিলে এইটো তই নিদিবিও কিন্তু এইটো এনেকুৱা টাইম যে মই লৈ গৈছো মাক কোৱেশ্চন ঠিক আছে ওকে ৰোল কেমেৰা অ্যাকশন হেল্ল' এভৰিৱান ওয়েলকাম টু মাই ইউটিউব চেনেল জ্ঞানিক গগৈ আশা কৰোঁ সকলো ভালে আছে মোৰো ভালে আৰু তো সকলোৱে হয়তো আগৰ ব্লগটো চাই আহিছে আৰু যদি কোনোবাই চোৱাগে নাই তেতিয়াহ'লে একদম আগৰ ব্লগটো চাই হওক তেতিয়াহে আজিৰ ব্লগটোৰ মেইন ভাগটো ওলাব নহ'লে এইটো ব্লগ অকলীয়াকৈ চালে মানে ষ্টাৰ্টিঙৰ কথাখিনি অলপ আধা ধৰা লাগিব সেইটো কাৰণে মই বিচাৰিম যে চাই হওক আজিৰ ব্লগটোৰ কথাটো হ'ল যে সেইদিনাখনি আপোনালোকে যিহেতু দেখিছিলে যে যি ইকো ভিলেজৰ পৰা আমি ঘূৰি অহালৈকে আছিলে তাৰ পিছৰখিনি আছিলে আমি টাউনত কিবা কিবি কৰাৰ বাইদেউ কামিং আইও ইলা তোমাৰ চেনেলত ওলাবলে মই পৰি ধৰি আহিছো আমাৰ এনেকুৱাবিলাক কথাই মোৰ কনফিডেন্স লেভেল বহুত হাই লৈ যায় ভালে আছা আচ্ছা সেইটো সুধিবলৈকে উলিয়াইছিলো তোমাক তো আমি সেইদিনাখনি ইকো ভিলেজৰ পৰা আহি গৈ পাইছিলো অইলৰ এইকেইটা হওক কি ঘূৰিলো এতিয়া অইলৰ কলনীত অলপ আমি ঘূৰিলো আৰু এতিয়া আমি অইল মাৰ্কেট ইয়াত এতিয়া ভোজনো কৰা যাব পাতলীয়া ভোজন কাৰণ মানে ভাতখিনি এতিয়ালৈকে হজম হোৱাই নাই কিয় নাজানো আজি বিশেষ একো ভোক লগাই নাই মানে ধুনীয়া ধুনীয়া ঠাই ঘূৰি ফুৰিছো নাই লাইনটা কৈছিলে লাইনটো কৈছিলে প্ৰজ্ঞানীয়ে ধুনীয়া ধুনীয়া ঠাই চাই সেইটো কাৰণে পেট সেনেকে ভৰিছে কৈছে খোৱাকে মানে এতিয়া পাতলীয়াকে কিবা এটা খোৱাকে যাওক আৰু লগতে যদি কিবা ভাল বস্তু পাওঁ তেতিয়াহ'লে বজাৰো কৰা যাব চব চাই থাকক ব'লা এতিয়া তুমি এটিএমটো লাগিব ন ইয়াতে আছে এতিয়া আমি গৈ আছো ওল্ড বাছ ষ্টেণ্ড এতিয়া আমি খাম দহি ফুচকা নৰ্মেল হেৰিত ফুচকাটো ডাঙৰ ডাঙৰ আছে মই লডু হয় দিছ ইজ ফাইনেল লুক দুপ্লেট তোৰ খাই দে আমাৰ বাইদেউ কিবা নকৰে বেকত আছে টেষ্ট কৰা আমি তাৰ পৰা আহিলো আৰু তাত ধুনীয়াকৈ ফুচকা আৰু কিবা কিবি খোৱা হ'ল এতিয়া আমি আহি পালোহি বাইদেউৰ ৰুম তো বাইদেউক আমি ইয়াতে বিদায় দিব লাগিব বাইদেউ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় বাই বাই গুড নাইট খুব ধুনীয়াকৈ ফুচকা খোৱা হ'ল বাইদেউ খোৱালে প্ৰজ্ঞানী বাইদেউ ধন্যবাদ ফুচকা কেইটা মানে বহুত ডাঙৰ ডাঙৰ আছিলে আজিলৈকে যিমানখিনি ফুচকা খাইছো সৰু সৰু এইকেইটা মানে মইতো বহুত দাদাই কৈছে খেলিব লাগিব নি বোলে মানেই বিশাল মোৰ মুখত নোসোমাইছে এইটো ধুনীয়া দেই ক্লক টাৱাৰ কি ধুনীয়া জেগা এই জেগাখিনি काश हम भी यहाँ रह पाते एक ना एक दिन रहेंगे सपने में भी रह सकते हैं हम जिमान पारो চেষ্টা কৰিছো আৰু হিন্দীত ক'বলৈ তো বাইদেউক থৈ আহিলো আৰু এতিয়া আমি ডাইৰেক্ট যাম তন্ময় হতৰ ঘৰলৈ মই গৈছিলি তন্ময় নহয় নাম তন্ময় লগতে আমি কাইলে আৰু কেটামান ইন্টাৰেষ্টিং জেগাত গৈ আছো এতিয়া আমি পাই গলো খালি গাড়ীখন ৰখাবলৈ এতিয়া আমাৰ গাড়ী একদম এইটো কাটত সোমাই গৈছিল ভালে কোনো নহল এতিয়া আমি আন্ধাৰৰ ৰজা হৈ আছো আৰু গুড মৰ্নিং সকলোকে এতিয়া আমি সকলো উঠিলো আৰু উঠি মেলি এতিয়া আমি ওলাইছো যাব কাৰণে এটা ঠাইত যাওঁতে কম বাৰু ঠাইটোৰ নাম আজি এতিয়া খানা চানা খাই লৈ আমি ক'ত যাম কৈ দিও অকমান ৰাখি দিও আজি ইনষ্টাগ্ৰামত যিসকল আছে সেইসকলেতো জানেই যিসকল ইনষ্টাগ্ৰামত নাই সেইসকলক ৰখিব লাগিব অলপ হয়নে ৰখিব লাগিব কেই নম্বৰ 3 নম্বৰ কালি আছিলে আৰু আজি 10:30 বুলাই যাওঁতে কেইটা ধৰিব 11টা ইয়াৰ পৰা যাবলৈতো বেছি দিন লাগে চাগে নালাগে 10 মিনিট মই কৈছো চাবা লাগিব মই কৈছো চাবা 10 মিনিটতকৈ বেছি লাগিব আৰু কালি কথাটো হ'ল আমি আহি পাই খবৰটো ভাগৰটো বহুত এক্সট্ৰিম লেভেলৰ আছিলে বাইদেউসকল হৈ গ'ল আৰু ময়ো ভাত চাত খাই লৈ এডিটিঙত বহিলো আজি ৰাতিপুৱালৈকে কৰিলোৱে বাৰু টোপনিটো আধা আধৰুৱা টাইপ হ'ল কিন্তু হ'লেও আজিৰ দিনটোত কি হয় আৰু আজিৰ দিনটোত কেইবাটাও প্লেনিং আছে এতিয়া সোনকালে ওলাবগৈ লাগে আৰু যাব লাগে যেটো জেগাত গৈ আছো হেতুলেতো বাইদেউ একেবাৰে গৈ পোৱা নাই মোৰ বোলে তেতিয়া চিন চাপে নাই আজি এটো প্ৰথম শান্তি মানে ঠাণ্ডা কালি প্ৰথম গলো ঠাণ্ডা জেগা ওই আমি কেটা ঠাণ্ডা হৈ পৰিম নি বাৰু এনেকে ঠাণ্ডা ঘূৰি ফুৰিলে কালি দিনটো দুটা জেগাত ঘূৰিলো দুটা ঠাণ্ডা প্লেস আছিল আজি ৰাতিপুৱাটো এতিয়া ষ্টাৰ্ট হ'ব এটা ঠাণ্ডা ধুনীয়া ঠাইৰ পৰা সন্ধিয়াটো বা কেনেকৈ এণ্ডিং হয় আৰু হ'লে ভাগি দি আছে এলা কৈ দিয়া আগলৈ আমি বাৰু সোনকালে যোৱাৰ প্লেনিংয়ে কৰিছিলো মানে কিন্তু মোৰ মানে এডিটিংটো যেহেতু আছিলে মানে হেতু কাৰণে ৰখিবলগীয়া হ'ল সব আৰু আমি হেতু জেগাত গৈছো এতিয়া ভাইটি মই গলি মা আৰু ভাইটিহঁতৰ মা মানে বৌ এতিয়া আমি যাবলৈ পুৰা ৰেডি হৈ গলো এফালে পুৰা গ্ৰীন কালি এইটো গাড়ী আছিল হেটো আছিলে গাড়ী ঘুমাই গৈছিলে তা হেতু ইমান ডাঙৰ গাঁতত আছে
কালি এডোখৰতে চেৰেং কৰি মাৰিছিলে দাদা মই কিবা এটা লওঁ নি বাৰু এনে ময়ো ডিউটিও লাগি আছে তোমাৰ লবা নিদিওঁ খাবৰ মানে আমি ফাইনেল ওলাই দিলোঁ এতিয়া ক'ত যোৱা হয় সেইটো বাৰু চাই থাকোঁ তো বৰ্তমান আমি আহি পালোহি জাষ্ট অইল মাৰ্কেট পাৰ হ'ম এতিয়া আজি আমাক গাইড কৰি আহিছে কালিৰ পৰা গাইড কৰি আছে আমাৰ কোৱালিটিয়ে ক'ৰবাত কালি ৰাতি অকণমান খেলি মেলি কৰিছিলে বাৰু বৰ্তমান আমি আহি পালোহি এটা একদম ষ্ট্ৰেইট ৰ'ডটো ঠিক এনেকুৱা মানে গোটেইটো ষ্ট্ৰেইট হয় আৰু আমাৰ এতিয়া মেইন ডেষ্টিনেশ্যন হৈছে টিলিঙা মন্দিৰ ফাৰ্ষ্ট যাওঁ আমি টিলিঙা মন্দিৰ একদম সৰুতে অহা ফটোকপি আছিলে একপি ফটো সিমানটো বয়সত অহা লাষ্ট টিলিঙা মন্দিৰলৈ ৰখিম নহয় ৰ'ব অকণমান আগৰ পৰা আহোঁ তাত লাগিলে ইয়াতে ৰখামি হয়নে আৰু পোৱালি ফাৰ্ষ্ট টাইম ন পোৱালি এইটো পাৰিম ৰ'ব কেনে লাগিছে ৰ'ব আকৌ তত নাইকিয়া কৈছে যে চেনেলটো সেইটো কাৰণে পিন্ধি আহিছো মানে যিহেতু মন্দিৰলৈ আহিছো ত' ইয়াত সোমাই লৈ ধুনীয়াকে আমি তাৰপিছত যাম গাভৰু দলং আৰু লগতে আৰু কেইটামান জেগা আজি কভাৰ কৰিম বুলি ভাবিছো যিহেতু আমাৰ হাতত আজি গোটেই দিনটো আছে সেইটো কাৰণে ফুৰিব লাগিব আৰু মাইনাকেইটাৰ মানে ৰিজাল্টৰ কাষ চাপিছে সেইটো কাৰণে এইকেইদিনে ভালকে ফুৰাই লওঁ তাৰপিছত বা কিবা হয় সঁচাকে গোটেই টিলিঙা সেইফালে এইখিনি টিলিঙা মন্দিৰটো চা ওপৰত টিলিঙা চা অৰো কেছ যিমান আছিলে চব মিলা বিক্ৰী সেইটো বিচাৰি ললো তুমি মা আমি নাপাওঁগে চব টিলিঙা এইকেইটা বজা বিয়া এইকেইটা বজা বৰ্তমান আমি তাৰ পৰা আহিলো আৰু মই ভাবি আহিছিলো টিলিঙা মন্দিৰত অলপ দেৰি হ'ব বুলি আহিছিলো মানে সোমাই লৈ অলপ ফুৰি মেলি যাম তেনেকৈ বুলি ভাবিছিলো কিন্তু বেছি টাইম নহ'লে আমাৰ আৰু এতিয়া আকৌ মানে ডাইৰেক্ট সেই দাদাহঁতৰ ঘৰলৈ যোৱা হৈছে যদি ইমান এনেকৈ জানিলোহেঁতেন তেতিয়াহ'লে আমি ৰাতিপুৱা আহিব পাৰিলোহেঁতেন মোৰ মানে কাম কেইটামান আছিলে সেইটো কাৰণে মই ভাবিছিলো যে যিহেতু আমি ওলাই আহিলে একেবাৰতে দেৰি হ'ব সেইটো কাৰণে কামখিনি একেবাৰে শেষ কৰি থৈ যাওঁ তেনেকৈ বুলি ভাবি ওলাই আহোঁতে মানে দেৰি হ'ল এতিয়া টাইম হ'ল 12:30 আহি আমি একদম তন্ময়হঁতৰ ঘৰ পাই গলোহি আৰু এতিয়া অলপ কাম আছে দাদাৰ ভিডিঅ' কাম এটা আছে এতিয়া আমি গৈ আছো শ্বপিং কৰিবলৈ বাই বাই টিলিঙা মন্দিৰত সঁচাকৈ বহুত ভাল লাগিলে টিলিঙা মন্দিৰটো টিলিঙাৰ কাৰণে বিখ্যাত সেইটো সঁচা কথা ভালে টিলিঙা কেইটামান ঢুকি নেপালোগে তথাপিতো চেষ্টা কৰিলো বজাবলৈ আৰু খুব আপোনালোকে বজোৱাটো ভাল পালে যদি ভাল লাগিলে লাইক এটা কৰি দিয়ক আও কি কোৱা বহুত দিন বহা নাই আগত ন আগলৈ যাব লাগে এতিয়া বুজো পায় মানে হয় নে Yes. এতিয়া আমি আহিছো অইল মাৰ্কেটত বজাৰ অলপ কৰিব লাগিব কিবাকিবি এটা লৈ লোৱা যাওক আৰু লগতে এতিয়া বজাৰ কৰাকে যাওক আৰু পাতলীয়া কিবা এটা আমি খাম হা এতিয়া আকৌ আমি আহিলো অল্ড বাছ ষ্টেণ্ড আজি আকৌ বুলি কওঁ কাৰণ ইয়াৰ চুকতে এটিএম এটা আছে তুমি এনে হেৰি ফেশ্বন শ্বো দিব নোযোৱা নহয় ইমান ষ্টাইল কৰি নোসোমালেও হ'ব তাত আপুনি চুলি কোচা দীঘল হৈছে না এইফালে পৰি গৈছে পিৰি আছে সেইটো কাৰণে মকটেল ঐ লাষ্ট দিলে এইটো নিদিবিও চিচিটিভি আছে মই ধুনীয়া হাৰিব লাগিব না অকমান ধুনীয়া থাকে এইটো জ্ঞানী ফুল আহিছিলে বুলি ক'ব এতিয়া আমাৰ কামটো হৈ গ'ল আৰু এতিয়া যাব লাগে শ্বপিং কৰিবলৈ ইয়াতে আকৌ কিবা এটা খাই ফুচকা পানী ফুচকা খাই যাওঁ সৰু হ'ব
ইমান ধুনীয়া বজাৰ কৰা মুডত আহিছিলো, ইমান দেৰি ঘূৰিলো খুচ। এতিয়া ক'ত যোৱা হ'ব? বৰ্তমান যাম এটা বহুত ধুনীয়া জেগাত যাম, যিটো আমি যাওঁতে দেখি থৈ গৈছিলো। আমি আহিছিলো এতিয়া দ্য ষ্টেচু অফ ডক্টৰ ভূপেন হাজৰিকা। ধুনীয়া বনাই থৈছে। তো আমি আহি এতিয়া দাদাহঁতৰ ঘৰ পাই গলো। এতিয়া আমি লগালগ যাওঁ, কাৰণ মাক লৈ যাব লাগিব। ইয়ালৈ আহিলো এতিয়া মাক লৈ যাবলৈ, কাৰণ আমি যিকেইটা জেগালৈ যাওঁ সেইকেইটা জেগালৈ মাৰ লগত একেবাৰে সৰুতে অহা, সেইটো কাৰণে মই বিচাৰিছো যে লৈ যাওঁ। চাচোন এটা টাইমত সেই সৰুতে মানে আপোনালোকে ফটোকপিটো দেখিছিলে টিলিঙা মন্দিৰৰ সেই কপি কিমান টিকিলা আছিলো। সেইটো এনেকুৱা টাইম আছিল মায়ে মোক আনিছিলে, কিন্তু এইটো এনেকুৱা টাইম যে মই লৈ ফুৰিছো মাক। ঠিকে ঠিকে ময়ো নিম। তই নিবি? মোকতো নিনিয় হয় নাই? তোক নিনো মই জানো। কথাষাৰ কলি চা, তই ময়ো নিম বুলি কলি, মাৰ কাৰণে কলি দে, মোৰ কাৰণে একো হ'ব আৰু দে। আৰু এইকেইদিন মানে টোপনিটো অলপ আধা ধৰা টাইপ হৈ আছে, ভাগৰ এটা এক্সট্ৰাকে লাগি আছে বাৰু। সেইটো ভাগৰ চকুতহে দেখা পাব, ইভাগে নিজিলিকে বাৰু। ব্লগাৰ লাইফ কিমান আছে আৰু কিমান দীঘল জাৰ্ণি হ'ব। ডিগ্ৰী কমপ্লিট হ'বলৈ মোৰ বেছি দিন নাই, প্ৰায় এমাহ 2 মাহ। তাৰপিছতে আৰু ৰক্ষা নাই আৰু দেই। আপোনালোকে ভিডিঅ' চোৱাটোহে জোৰ আৰু। ইয়ালে নিবাৰি ক'ত বাৰু? সেইপিনে মায়ে দিয়া সেইপিনে ওলাবা বাৰু। আমি দুটা আছোৱে হনে ওলমি কেইটাৰ লগত ঘূৰি ঘূৰি ময়ো টিকলাই হৈ যাম এতিয়া, মন চন যে মানে আমি আগবাঢ়িছো তো এতিয়া। আমি কলেজ যাম এতিয়া। ক'ত হৰো আমি হয়নে? আমিও তও কলেজ যাওঁ, আমিও কলেজ যাম, মিলিয়ে আছো। ক'ত বেলেগ হ'ল? নাইচ নাইচ, মোৰে ভুল হ'ল দেই। নাই নাই নাই, নেপালো। ৰাতি যাব লাগিব নহয়, তাত আছে নহয় নীলা বেগ বাৰু। তেতিয়াহ'লে ওলাই দিওঁ ন। ইয়াতে তুমি আহিছিলা মনত আছে নে? ইয়ালৈ মাধৱ দাল ইয়ালৈ আহিছিলো। অধিৱেশন হৈছিলে যে, কোনে ফিল্ড আছিলে? আচ্ছা আচ্ছা। বৰ্তমান আমি পালোহি চাইন বোৰ্ড, আৰু এইফালেদি আমি সোমাই যাব লাগিব সেই দলংখনলৈ। আমি এতিয়া ফাৰ্ষ্ট আহিলো গাভৰু দলঙলৈ। ইয়াৰ পিছত আৰু এটা জেগাত যোৱা হ'ব। গাভৰু দলঙলৈ একেবাৰে মই টিকলিতে অহা, তেতিয়া পোৱালি নাছিলে ন, পোৱালি একেবাৰে নাছিলে, পোৱালি নামৰ নিচান নাছিলে তেতিয়া। মই কিমান মানত আছিলো তেতিয়া? টিলিঙা মন্দিৰ তেতিয়াই গৈছিলো একেবাৰতে আছে ন। এনেই কিমান বছৰমান আছিলো বাৰু? মোৰ এতিয়া মনত আছে, সেই গাভৰুটো প্ৰথম উঠোতে মানে বহুত ভয় খাইছিলো। পাই গলো সেইফালে। চাৰ্টটো চেঞ্জ কৰিলো, কাৰণ বাহিৰত মানে নোৱাৰি চাৰ্ট পিন্ধিলো। যিহেতু মই গেঞ্জিও নিপিন্ধো, সেইটো কাৰণে চাৰ্টটো তিতি পৰে মানে মোৰ। অংকন কৰিবলৈ নাই কোৱা, পিক পেলাব নাই কোৱা। মাজত ধৰি ল, চেণ্ডেল খোলো মই। চেণ্ডেল পিন্ধিবলৈ ভয় কৰিছে। একো নহয় একো নহয়, ধৰি ল। মই যেতিয়া প্ৰথম আহিছিলো তেতিয়াতো বহুত ভয় খাইছিলো। মই এতিয়া ফাৰ্ষ্ট নাই, সেইকাৰণে মোৰ বহুত ভয় লাগিছে। একদম নৰ্মেলি আনা, বিনা তললে নাচাবি। নদীত পানী বহুত হৈ আছে, উঠাৰ লগে লগে কিবা এক্সট্ৰা ভয় এটা লাগি থাকে। সৰুতেতো আৰু ভয় খাইছিলো, তই এইটো বেছি ভয় পোৱাই নাই এতিয়া। কান্দিছিলি নেকি তই? কন্দা নাই, চেণ্ডেল টেণ্ডেল খুলি লৈ এতিয়া আৰু পোৱালি ন, একদম এনেকে কৈ মাক ধৰি লৈছো গাত পুৰা। এতিয়া যে মোৰ লাগিছে ভয়টো, ইমানো পৰা নাই আৰু, কাৰণ জ্ঞানদীপ গগৈ আছে। ৱাহ, আই লাইক ইট। থেংক ইউ। মা হেৰৰে সেলফি মাৰি থাকক। মায়ে আজিকালি ফটো মৰাত ইমান, মই মোবাইললৈ ট্ৰান্সফাৰ হৈছো, মায়ে কেমেৰাতহে মাৰে অকল। টিলিঙা মন্দিৰ ন, কেমেৰাতহে মাৰে তাই। এই দলংখন বনিছিলে 1976ত। এইফালে নেযাওঁ, মানুহ আছে। ইমান আৰামত আহিছে, এইফালে ঘৰ নি আপোনালোক? ইমান আৰামত আহি আছে অভ্যাস আৰু। এইফালে যাবলৈ এখনেই দলং আছে ন? আচ্ছা আচ্ছা, আমাৰ বাইদেউ বোলে ভয় কৰিলে কৈছে। আৰু দলংখনৰ লগতে টোটেল তলৰ ফালে খুটা আছে 11টা, মিটাৰটো আছে 700 মিটাৰ। চ' এইখনেই হৈছে গাভৰু দলং। মই এইফালে গৈছো, বলা বলা। হেল্ল', এইখনে আছিলে গাভৰু দলং। মেমৰিজ ব্ৰিং বেক। আৰু ইয়াৰ তলেদি যিখন নৈ গৈছে সেইখন হৈছে বুঢ়ীদিহিং নৈ। তো বুঢ়ীদিহিং নৈৰ ওপৰত গাভৰু দলং।
বৰ্তমান আমি ইয়াৰ পৰা ওলালো আৰু এতিয়া ডাইৰেক্ট যাম আমি আৰু এটা ইণ্টাৰেষ্টিং জেগাত বৰ্তমান এতিয়া টাইম হ'ল 4টা বাজিব হৈছে কিমান দেৰি লাগিব ইয়াৰ পৰা যাবলৈ লাগিব অকণমান এইখন টাইম অকণমান ঠাণ্ডাকে যাওঁ জেগাটোৰ লগতে মানে টাইমটো ধুনীয়া মিলি পৰিব লাগে আমাৰ এই ব্লগটো আছিলে ইমানখিনিয়ে গাভৰুৰ লগৰ পৰা ওলাই আৰু এটা ইণ্টাৰেষ্টিং জেগাত গ'লো আৰু তাৰপিছত আমি ৰাতিলৈ গ'লো ৰাতিলৈ আমি ক'ত গ'লো চাব লাগিব সেইটো কাৰণে কি কৰিব লাগিব আপোনালোকে অপেক্ষা এপছটো জানে এদিন থাকিব তাৰপিছতে আহি যাব 3টা বজাত এইটো আছিল আজি ভিডিঅ' যদি ভিডিঅ' চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু যদি আপোনালোক আমাৰ চেনেলটোত নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে আপোনালোকে জানে যে ইউটিউবত আপডেটবিলাক সোনকালে ইনষ্টাগ্ৰামত পাব আৰু ইনষ্টাগ্ৰামত যদি ফ'ল' ৰাখে তেতিয়াহ'লে সকলোবিলাক আপডেট আপোনালোকে সোনকালে পাই থাকিব যদি বিচাৰে ফ'ল' বা চেক কৰি চাব পাৰে ডিছক্ৰিপশ্যনত লিংক আছে টাটা বাই বাই ধন্যবাদ একো নাই অকণমান আগে কৈ দিম অইল কলৰ নাহাই